নমস্কাৰ দেশ কাল সমাজলৈ আপোনালোক স্বাগতম জনাইছো। যোৱা এটা সপ্তাহ ধৰি ভাৰতবৰ্ষত হুলস্থুল লাগি আছে আৰু হুলস্থুল লগাৰ কাৰণটো হ'ল এইখন স্বাধীন দেশৰ প্ৰথমটো স্বাধীনতা দিৱস, প্ৰথম স্বাধীনতাৰ যি পতাকা ভাৰতবৰ্ষৰ পতাকা য'ত উত্তোলন কৰা হৈছিল, সেই ভাৰতবৰ্ষৰ আটাইতকৈ মূল্যৱান, আটাইতকৈ শ্ৰদ্ধাৱান, আটাইতকৈ পবিত্ৰ লালকিল্লা, এটা ঐতিহ্য সম্পদ দেশখনৰ, শ্ৰেষ্ঠতম ঐতিহ্য সম্পদ দেশৰ, সেই লালকিল্লাৰ দায়িত্ব ডালমিয়া ভাৰত নামৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীক হস্তান্তৰ কৰা হ'ল। ভয়ংকৰ কথা। প্ৰায় 100টা এই ধৰণৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত থকা বিভিন্ন ধৰণৰ অতি উৎকৃষ্ট আৰু অতি পবিত্ৰ আৰু অতি স্বনামধন্য ঐতিহ্য সম্পদক এনেকৈ কিছুমান ব্যক্তিগত খণ্ডৰ কোম্পানীলৈকে হস্তান্তৰিত কৰা হ'ল। তাক লৈ হিষ্টৰিয়ানসকল, সচেতন লোকসকল, সংগঠনবিলাক, পাৰ্লিয়ামেণ্টৰ সদস্যসকল, ৰাজনৈতিক দলসমূহৰ মাজত এটা হুলস্থুলৰ সৃষ্টি হৈ গ'ল। কথাটো হ'ল, কিয় এইটো কাম কৰিলে? ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ আটাইতকৈ, যাক লৈ অসমে সদায় গৌৰৱ কৰে, অসমৰ একমাত্ৰ ঐতিহ্য সম্পদ, আন্তৰ্জাতিক ঐতিহ্যৰ সম্পদ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো ঠিক একেধৰণে এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত হস্তান্তৰ কৰা হ'ল। ঠিক তেনেধৰণে অসম যিখন ৰাজ্য, অসম ৰাজ্যৰ যিটো ইতিহাস, এই ইতিহাসৰ অন্যতম সুদীৰ্ঘ কালৰ ইতিহাস হ'ল আৰু ঐতিহাসিক সম্পদৰাজি থকা আহোম ৰজাসকলৰ যিবোৰ স্মৃতিচিহ্ন, যিটো কীৰ্তিচিহ্ন, সেই চিহ্নসমূহকো ঠিক একেধৰণৰে ব্যক্তিগত কোম্পানীৰ হাতত ঐতিহ্য সম্পদ তদাৰকী কৰাৰ দায়িত্ব দিয়া হ'ল। ভাৰত চৰকাৰে ইয়াৰ নাম দিছে এডপ্ট এ হেৰিটেজ, অৰ্থাৎ এটা ঐতিহ্য সম্পদক তুলি লোৱা। এডপশ্যন মানে হ'ল তোলা। যিবিলাক অনাথ শিশু থাকে, যাৰ মাক দেউতাক নাথাকে, যি বাটত পৰি থাকে, যি অৱহেলিত হৈ থাকে, তেনেধৰণৰ শিশুক বা তেনেধৰণৰ কোনো ঐতিহ্য সম্পদক কেতিয়াবা তুলি লোৱা হয়, তুলনীয়া সন্তান বুলি কোৱা হয়। ভাৰত চৰকাৰ এনেকুৱা এখন দেশ, ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যে ইয়াৰ শ্ৰেষ্ঠতম ঐতিহ্য সম্পদ লালকিল্লাক ভাৰত চৰকাৰে তত্বাৱধানত ৰাখিব পৰা নাই, সুন্দৰকৈ সজাই পৰাই ৰাখিব পৰা নাই, পৰ্যটকক আকৰ্ষণ কৰিবলৈ যি কৰিব লাগে তাকে কৰিব পৰা নাই। আৰু চৰকাৰে ভাবিছে যে এইটো ব্যক্তিগত খণ্ডৰ কোম্পানীবিলাকেহে চৰকাৰতকৈ ভালকৈ কামটো কৰিব। এডপ্ট এ হেৰিটেজ, এই যিটো আঁচনি, এই আঁচনিটো প্ৰৱৰ্তন কৰিছে 2017 চনত ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে, টুৰিজিম মিনিষ্ট্ৰীয়ে। আৰু ইয়াৰ লগত জড়িত হৈছে দুটা মিনিষ্ট্ৰী, দুটা সংগঠন। এটা হ'ল ডিপাৰ্টমেণ্ট অফ কালচাৰ, সংস্কৃতি বিভাগটো, ভাৰত চৰকাৰৰ সংস্কৃতি বিভাগটো, আৰু আনটো হ'ল ASI, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, পুৰাতত্ত্ব সমীক্ষা যিটো বিভাগ আছে, যিয়ে ভাৰতবৰ্ষৰ যিমান পুৰাতাত্ত্বিক সম্পদ আছে, যিবিলাক ঐতিহ্য সম্পদ আছে, এই সম্পদসমূহৰ ছাৰ্ভে কৰে আৰু তাৰ তত্বাৱধানত ৰাখে। এতিয়া প্ৰশ্নটো হ'ল, কিয় এইটো কৰিলে? কি কাৰণ? ভাৰত চৰকাৰে এইটো কৰাৰ উদ্দেশ্যটো কি? কোৱা হৈছে এটা কথা, এইটো মিডিয়াটো কোৱা হৈছে, ছ'চিয়েল মিডিয়াটো কোৱা হৈছে যে এই যিবিলাক কোম্পানীৰ যিবিলাক CSR, কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি, কোম্পানীবিলাকৰ যিটো লাভ হয়, লাভৰ এটা অংশ তেওঁলোকে সামাজিক উন্নয়নৰ কামত লগাব লাগে কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ অধীনত। অৰ্থাৎ তেওঁলোকে সামাজিক উন্নয়নৰ বাবে কৰিব লগা খৰচৰ এটা অংশ ইয়াতে কৰিব। উদাহৰণস্বৰূপে 5 বছৰৰ কাৰণে লালকিল্লাটো লৈছে বছৰি 5 কোটিকৈ 25 কোটি টকাত। এটা কথাটো হৈছে যে ভাৰত চৰকাৰে
লালকিল্লাৰ কাৰণে প্ৰতি বছৰে প্ৰায় 18 কোটি টকাকৈ উপাৰ্জন কৰে। 18 কোটি টকা ভাৰত চৰকাৰে উপাৰ্জন কৰাৰ পিছত প্ৰতি বছৰে মাত্ৰ 5 কোটি টকাত 5টা বছৰৰ কাৰণে 25 কোটি টকাত কেলে দিবলগীয়া হ'ল। এইটো এটা তাৎপৰ্যপূৰ্ণ। চৰকাৰৰ উদ্দেশ্যটো কি? চৰকাৰৰ টকা নাই এইটো কথা হ'ব নোৱাৰে, কাৰণ এইখন চৰকাৰে যোৱা এটা বছৰত 30,000 কোটি টকা তেওঁলোকে বিজ্ঞাপনত খৰচ কৰিছে। যিখন চৰকাৰে কেৱল বিজ্ঞাপনত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিব পাৰে, সেইখন চৰকাৰে য'ত স্বাধীনতা দিৱস পালন কৰা হয়, য'ত গণতন্ত্ৰ দিৱস পালন কৰা হয়, যাৰ লগত দেশৰ স্বাধীনতাৰ সম্পৰ্ক আছে, সেই বিশেষ ঐতিহ্য স্থান লালকিল্লা সজাই পৰাই ৰাখিবলৈ খৰচ কৰিব নোৱাৰে। এনেধৰণৰ কথা হ'ব নোৱাৰে। চৰকাৰ ইমান দুখীয়া হোৱা নাই। ভাৰতবৰ্ষ পৃথিৱীৰ এনেকুৱা এখন দুখীয়া দেশ নহয় যে ভাৰতবৰ্ষৰ যিবোৰ ঐতিহ্য সম্পদ আছে সেইবিলাকক আমি ভাৰতীয় মানুহবিলাকে সংৰক্ষণ কৰিব নোৱাৰো। বিশেষকৈ আমি অসমৰ মানুহ বা অসম চৰকাৰে যিমান টকা খৰচ কৰি আছে, ইটো উৎসৱ পাতিছে, সিটো উৎসৱ পাতিছে, নদী পূজা কৰিছে, কিবা কিবি উৎসৱ পাতি য'ত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি আছে, সেইখন চৰকাৰে কাজিৰঙা নেশ্যনেল পাৰ্ক যিটো ৰাষ্ট্ৰীয় উদ্যান, যিটো পৃথিৱীৰ বিখ্যাত একমাত্ৰ এটা সৰগৰ গড় আছে পৃথিৱীত আৰু ক'তোৱেই নাই। এটা সৰগৰ গড়, সমস্ত পৃথিৱীৰ মানুহে এটা সৰগৰ গড় চাবলৈ কাজিৰঙালৈ আহে। সেই কাজিৰঙাখনক অসম চৰকাৰে বা ভাৰত চৰকাৰে চৰকাৰীভাৱে সংৰক্ষণ কৰিব নোৱাৰে বা তাক তত্বাৱধান কৰিব নোৱাৰে বা সজাই পৰাই ৰাখিব নোৱাৰে, এনেকুৱা কথা হ'বই নোৱাৰে। চৰকাৰ আৰু দেশ ইমান দৰিদ্ৰ হৈ যোৱা নাই। তেনেহ'লে উদ্দেশ্যটো কি? উদ্দেশ্য এটাই, উদ্দেশ্যটো হ'ল যে ভাৰত চৰকাৰে নিউ লিবাৰেল ইকনমি, নব্য উদাৰবাদী অৰ্থনীতিৰ অধীনত যিবোৰ ৰাজহুৱা খণ্ডৰ সম্পদ আছে, সেই ৰাজহুৱা খণ্ডৰ সম্পদবিলাক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰিত কৰিবলৈ এক সিদ্ধান্ত লৈ থৈছে, যাক আমি আজিৰ তাৰিখত PPP বুলি কওঁ, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ। অৰ্থাৎ পাব্লিকৰ প্ৰপাৰ্টি, প্ৰাইভেটৰ তেওঁলোকৰ কাৰ্যকাৰিণিকা আৰু দুটাক লৈ পাৰ্টনাৰশ্বিপ কৰা হ'ব। আমি ইতিমধ্যে গম পাইছোঁ যে ভাৰতবৰ্ষত 1 লাখতকৈ অধিক চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। চৰকাৰে এইবোৰ কৰিব পৰা নাই। বিশেষকৈ যিবোৰ আৰ্বান অঞ্চলত আছে, বম্বেত, পুনেত, দিল্লীত ইত্যাদি ইত্যাদি, ছত্তীশগড়ত যিবিলাক আৰ্বান, যিটো মহানগৰ বা নগৰ অঞ্চলত যিবিলাক বিদ্যালয় আছে, সেই বিদ্যালয়বোৰ বন্ধ কৰি দিছে। কাৰণ কিয়? মিউনিচিপাল কৰ্পৰেশ্যনে আৰু সেই বিদ্যালয়বোৰ নচলে, যিবোৰ মিউনিচিপাল চলাইছিলে। আৰু সেইবোৰ এনেকুৱা ধৰণৰ ব্যক্তিগত কোম্পানী আণ্ডাৰ PPP, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ অধীনত তেওঁলোকে ব্যক্তিগত খণ্ডত হস্তগত কৰিছে আৰু তেওঁলোক ভালকৈ কৰিব বিচাৰিছে। আৰু আমি শুনিছোঁ যে প্ৰায় 1 লাখ বন্ধ হোৱা বিদ্যালয় আধাতকৈও বেছি দুটামান ব্যক্তিগত খণ্ডৰ কোম্পানীৰ হাতত গতাই দিয়া হৈছে। এই ধৰণৰ কামবোৰ কৰি আছে, চলি আছে, আমি চব কথা গম নাপাওঁ। আটাইতকৈ ডাঙৰ ঘটনাটো হ'ল যে দিল্লী মহানগৰীত 1 বিঘা মাটি, 2 বিঘা মাটি, 3 বিঘা মাটিৰ সৈতে যদি এখন ৰাজহুৱা যদি এখন বিদ্যালয় আছে, তাৰ হয়তো 50 কোটি বা 100 কোটি বা 200 কোটি টকাৰ মূল্য হ'ব পাৰে, ঘৰে দুৱাৰে মাটিয়ে দুটিয়ে। এনেকুৱা ধৰণৰ বম্বে, দিল্লী, পুনে, নাগপুৰ, ছত্তীশগড়ত আৰু বিভিন্ন ধৰণৰ এই চহৰবিলাকত যিবোৰ স্কুল এনেকৈ ব্যক্তিগত খণ্ডৰ গৈছে, হয়তো সেই বিদ্যালয়বোৰ সেই ব্যক্তিগত কোম্পানীয়ে সেইটো ঠিকেই চলাব, কিন্তু এই বিৰাট প্ৰপাৰ্টিটো তেওঁলোকলৈ গুচি যাব। যদি 50,000 বিদ্যালয় প্ৰাইভেট কোম্পানীত দিছে, তেনেহ'লে 50,000 বিদ্যালয়ত আপুনি কমেও যদি 10 কোটিকৈ ধৰে, 5,000 কোটি টকা ৰাজহুৱা খণ্ডৰ সম্পদ ব্যক্তিগত খণ্ডলৈ গুচি গৈছে। এতিয়া ডালমিয়া কোম্পানীয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই, যে চবেই মন্তব্য কৰিছে, ঐতিহাসিকসকলে মন্তব্য কৰিছে, যিবিলাক বুৰঞ্জীবিদ তেওঁলোকে মন্তব্য কৰিছে, ৰাজনীতিবিদবোৰ মন্তব্য কৰিছে, বুদ্ধিজীৱীসকলে মন্তব্য কৰিছে, দল সংগঠনে মন্তব্য কৰিছে, তীব্ৰ বিৰোধিতা কৰিছে। আনকি
কেৰালা চৰকাৰে এটা ঐতিহাসিক মিউজিয়াম হস্তান্তৰিত কৰাটোক লৈ তেওঁলোকে সেইটো অপজয় কৰিছে আৰু কেইবাখনো ৰাজ্য চৰকাৰে এই ঘটনাটোক অপজ কৰে। অৱশ্যে এটা সুখৰ খবৰ যে আমি বাতৰি কাকতত পঢ়িবলৈ পাইছোঁ যে আমাৰ যিটো নতুনকৈ হোৱা যিজন টুৰিজিম মিনিষ্টাৰে হেনো এখন চিঠি লিখিছে ভাৰত চৰকাৰলৈ যে আমাক অব্যাহতি দিব লাগে। কিন্তু আমি জানো এইটো এটা ভাৰত চৰকাৰৰ সিদ্ধান্ত। এই সিদ্ধান্তৰ উদ্দেশ্য আৰু লক্ষ্য হ'ল যে ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডলৈ দিব লাগে। আমি ইতিমধ্যে আৰু এটা কথা গম পাইছোঁ যে অলপতে আজি 2 মাহমান আগতে প্ৰধানমন্ত্ৰীয়ে এটা সাংঘাতিক ঘোষণা কৰিছে। উচ্চ শিক্ষাৰ মান উন্নত কৰিবলৈ 20খন বিশ্ববিদ্যালয়, ভাল বিশ্ববিদ্যালয়ক ভাৰত চৰকাৰে নিৰ্বাচন কৰি উলিয়াইছে। প্ৰতিখন বিশ্ববিদ্যালয়ক 10,000 কোটিকৈ টকা দিয়াৰ সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তত আমি আচৰিত হৈছোঁ যে 10খন ৰাজহুৱা বিশ্ববিদ্যালয় অৰ্থাৎ চৰকাৰী বিশ্ববিদ্যালয় পাব্লিক ইউনিভাৰ্চিটি আৰু 10খন হ'ল ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। এটা প্ৰশ্ন উঠিছে, ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ লাভ লোকচান সম্পূৰ্ণ ব্যক্তিগত। তেওঁলোকে ব্যৱসায়িক ভিত্তিতে বিশ্ববিদ্যালয় পাতিছে। এতিয়া ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ক 1000 কোটি টকা দিয়াৰ কি প্ৰয়োজনটো আছে? সেই একেটা প্ৰশ্নই উঠিব যে বছৰি 18 কোটি টকাকৈ উপাৰ্জন কৰা কেৱল টিকেট বেছি উপাৰ্জন কৰা লালকিল্লাক কিয় মাত্ৰ 5 কোটি টকাৰ বিনিময়ত ডালমিয়া কোম্পানীক দিয়া হ'ল? আটাইতকৈ লজ্জাজনক কথাটো হৈছে যে কি পদ্ধতিৰে এইবিলাক তেনেকৈ ব্যক্তিগত খণ্ডৰ কোম্পানীক দিছে। তেওঁলোকে CSRৰ কথা কৈছেতো, সেইটো এটা বিডিং প্ৰক্ৰিয়া হৈছে। নিলাম, বিডিং শব্দটো হ'ল নিলাম। নিলামী জাননী দিছে, চৰকাৰে নিলামী জাননী দিছে যে আমি এই 100টা ঐতিহ্য সম্পদ চৰকাৰে আমি নচলাওঁ, ব্যক্তিগত কোম্পানীৰ হাতত দিম, চলাবলৈ দিম। কোনে কিমান টকা দিয়ে তাৰ ওপৰত নিলামত যেনেকে এই হাতুৰি কোবাই কোবাই নিলাম কৰে তেনেকে প্ৰপ'জেল ছাবমিট কৰিবলৈ কৈছে। আৰু সেইমতে ডালমিয়া ভাৰত কোম্পানীটোৱে মাত্ৰ 5 কোটি টকা বছৰি লালকিল্লাটো কৈছে। আমি এতিয়ালৈকে জনা নাই যিটো কোম্পানীক কাজিৰঙা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে তেওঁলোকে কিমান টকাত দিছে। আমি এই কথাটো এতিয়ালৈকে জনা নাই, কাৰণ সেইটো ওলাই যোৱা নাই। ঠিক তেনেকে অসমৰ গৌৰৱ, আহোম ৰাজত্বকালৰ গৌৰৱ, একমাত্ৰ স্মৃতিচিহ্ন আমাৰ অসমত যিবিলাক প্ৰাচীন স্মৃতিচিহ্নবিলাক আছিলে সেইবিলাক থকা নাই। এইকাৰণেই যে সেইবিলাকৰ বেছিভাগ ভগ্নস্তূপলৈ পৰিৱৰ্তিত হৈছে। তাৰ একমাত্ৰ কথাটো হ'ল যে আমাৰ ইয়াত ভূমিকম্প হ'ল। আৰু যিকেইটা বাচি আছে, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ ইত্যাদি যিকেইটা বাচি আছে সেইকেইটাকতো দিবলৈ ওলাইছে। প্ৰথম কথাটো হ'ল কিয় দিবলৈ আছে, কি কাৰণত দিবলৈ আছে, আৰু এইটোক নিলাম কৰিবলৈ ওলাইছে। স্পষ্টভাৱে নিলাম, কাৰণ কিয়টো প্ৰচেছটোৱেই হ'ল বিডিং প্ৰচেছ বুলি কোৱা হৈছে, নিলাম কৰা হৈছে। কি কাৰণত ভাৰত চৰকাৰে, অসম চৰকাৰে বা অন্যান্য চৰকাৰসমূহে দেশখনৰ ঐতিহ্য সম্পদসমূহক নিলাম কৰিব লগা হ'ল? আমি এই কথা ক'বলৈ বেয়া নাপাওঁ, প্ৰকৃততে দেশখনকে এক প্ৰকাৰ নিলামত দিয়া হৈছে। আৰু দেশখনক নিলামত দিয়াৰ কথাটো আমি দেখি আছোঁ যে প্ৰায়বোৰ আমাৰ যিবোৰ মিনিষ্ট্ৰী আছে, প্ৰায়বোৰ যিটো মন্ত্ৰালয় আছে, যিবোৰ বিভাগ আছে, তাত 100%, 100% FDI ফৰেইন ডিৰেক্ট ইনভেষ্টমেণ্ট হৈছে। আনকি আটাইতকৈ ডাঙৰ কথাটো হ'ল দেশখনৰ মূল কথাটো হ'ল প্ৰতিৰক্ষা বিভাগটো, ডিফেন্স ডিপাৰ্টমেণ্ট। প্ৰতিৰক্ষা বিভাগটো দেশৰ সকলো গোপনীয় কথা থাকে, কিন্তু প্ৰতিৰক্ষা বিভাগটোতো 100% FDI ফৰেইন ডিৰেক্ট ইনভেষ্টমেণ্ট কৰিবলৈ দিয়া হৈছে। আৰু আমি আৰু এটা কথা জানো, মেক ইন ইণ্ডিয়া, যে ব্ৰিটিছ কোম্পানী বা আহিছিলে ইয়ালৈ, ব্ৰিটিছসকলে বেপাৰ কৰিবলৈ আহিছিল, ইয়াতে বনাইছিলে, ইয়াতে বেহা বেপাৰ কৰিছে, তেওঁলোকে তাৰপিছত দখল কৰিলে, আমি তেওঁলোকক যুদ্ধ কৰি খেদি পঠিয়ালোঁ, আমি স্বাধীন হ'লোঁ, তেওঁলোক গুচি গ'ল। এতিয়া
মাত্ৰ ৭০ বছৰ ব্ৰিটিছে ২০০ বছৰ চলাইছিলে মাত্ৰ ৭০ বছৰ হ'ল আমাৰ এই স্বাধীন চৰকাৰখন বিভিন্ন মই কোনো দল লৈ ইয়াত কথা ক'ব খোজা নাই মাত্ৰ ৭০টা বছৰত তেওঁলোকে নিজে আকৌ বিদেশী কোম্পানীবিলাকক মাতি আনি ক'লে আহা মেক ইন ইণ্ডিয়া ইয়াতে কৰা যদি কথাটো এইটোৱে ইষ্ট ইণ্ডিয়া কোম্পানীক আমি মাতি খেদি পঠিয়াইছিলোঁ কিয় ইমান শ শ হাজাৰ হাজাৰ লাখ লাখ মানুহে স্বাধীনতা যুদ্ধত মৰিছিল কেলে কিয় এনেকুৱা এখন আমি স্বাধীনতা যুদ্ধ কৰিছিলোঁ ইমান মানুহ শ্বহীদ হৈছিল কিয় প্ৰশ্নটো উঠিছে এক প্ৰকাৰে কিন্তু এই যিটো ঐতিহ্য সম্পদ নিলাম এইটো দেশক নিলাম কৰে অন্য এটা কথা CSR TSR যিবোৰ কথা কৈছে সেইটো একেবাৰে উপৰুৱা কথা আসল কথাটো হ'ল মূল যিটো আঁচনি মূল যিটো প্ৰক্ৰিয়া এইটো হ'ল পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ অৰ্থাৎ ঐতিহ্যই হওক বা আৰু কিবাই হওক শিক্ষানুষ্ঠানেই হওক বা বিশ্ববিদ্যালয়ে হওক যিয়েই নহওক কোনো ৰজাৰ ঐতিহ্য গৃহই হওক এই সকলোবোৰ বস্তু এতিয়া আমাৰ চৰকাৰখনে আমাৰ শাসকসকলে নিলামত দিব ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত খণ্ডৰ বেপাৰী অনুষ্ঠানলৈ ৰূপান্তৰিত কৰা হ'ব ইতিমধ্যে এটা কথা ওলাইছে যে যি স্বাধীনতা দিৱস পালন কৰা হয় লালকিল্লাত যি গণতন্ত্ৰ দিৱস পালন কৰা হয় লালকিল্লাত সেই সময়ত লালকিল্লাত জিলিকি থাকিব ডালমিয়া ভাৰত কোম্পানীৰ পোষ্টাৰ বেনাৰ ইত্যাদি ইত্যাদি অৰ্থাৎ যদিও লালকিল্লাটো লালকিল্লা হৈয়ে থাকিব মন্ত্ৰীয়ে কৈছে যে লালকিল্লা হৈয়ে থাকিব কিন্তু তাত জিলিকি থাকিব ডালমিয়া কোম্পানীৰ সাইনবোৰ্ড অৰ্থাৎ কোম্পানীটোৱে বৰ্তমান এক প্ৰকাৰে এই সৌধটো এই ঐতিহ্য স্থানখন অধিগ্ৰহণ কৰিছে অৰ্থাৎ দখল কৰিছে দখললৈ গৈছে আমি মুখনি মাৰিছোঁ এটা সৰু কথাৰে খাজা আহমদ আব্বাছ বুলি এজন বিখ্যাত লোক আছিল যিয়ে ববি চিনেমাখন কৰিছিলে খাজা আহমদ আব্বাছে আজিৰ পৰা প্ৰায় ১.৫ বছৰ আগত তেতিয়া এটা বৰ সুন্দৰ আৰ্টিকল লিখিছিলে যোজনা আলোচনী কৰি তেওঁ কৈছিল যে আজিৰ পৰা ২০ বছৰ ৩০ বছৰ পিছত স্বাধীনতা দিৱসৰ যিটো প্ৰধানমন্ত্ৰীৰ বা গণতন্ত্ৰ দিৱসৰ যিটো বা প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ৰাষ্ট্ৰপতিৰ যিটো ভাষণ এই ভাষণটো স্পন্সৰ্ড হ'ব হয়তো কোনোবা এটা লেডিজ আণ্ডাৰ গাৰ্মেণ্টৰ দ্বাৰা আৰু যেতিয়া প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিয়ে বক্তৃতা দি থাকিব তেতিয়া মাজে মাজে কোনোবা বিদেশী কোম্পানীৰ লেডিজ আণ্ডাৰ গাৰ্মেণ্টৰ এডভাৰটাইজমেণ্ট চলি থাকিব ৩০ বছৰ আগত খাজা আহমদ আব্বাছে লিখিছিল আৰু আজি প্ৰকৃততে সেইটোৱে হ'ল ধন্যবাদ